কি খবৰ আৰু এইফালে পুৰা এতিয়া ৰান্ধা বাঢ়াত লাগি গৈছো আজি মানে আমাৰ মাইনাজনী অলপ বাৰ্থডে হা ওকে সো এইফালে মোৰ হেল্প কৰি দি আছে মোৰ হাজবেণ্ডেও আৰু লগতে মই এইফালে বনাই আছো কাৰণ ইমানখিনি আইটেম বনাব লাগে তাতে কৰি ৰাতিপুৱা উঠি একদম গোটেই ঘৰখন চাফা কৰিলো তাৰপিছত এইফালে আমাৰ বিউটিজনী গা ধুৱালো ময়ো ধুলো পুৰা ঠাণ্ডা লাগি আছে যিয়ে নহওক এতিয়া ৰান্ধা বাঢ়া কৰো আৰু তো গাইছ এইফালে চাক পুৰা লাবৰাৰ কাৰণে চব্জি কাটি ৰেডি ইফালে পুৰা মটন আনিছে আৰু ইফালে এতিয়া মই কেৰাহীত অকণমান অইল দি কিনে পুৰা আদা নহৰুখিনি পুৰা ৰঙা ৰঙাকৈ ফ্ৰাই হ'বৰ কাৰণে দিলোঁ কিন্তু তাৰে লগতে আজি মানে মোৰ একদম সময় নাই সেইকাৰণে আলুখিনিও দিলোঁ আলুখিনিও লগতে ফ্ৰাই হৈ যাব পুৰা ৰঙা ৰঙাকৈ আৰু গাইছ ইমান যে ঘৰত কাম থাকে আৰু এইফালে দেখা পাইছেনে পুৰা ফাইনেলি হৈ গ'ল পুৰা আলুও ৰঙা হৈ গ'ল আদা নহৰুও হৈ গ'ল চ' এতিয়া ইয়াতে মই আকৌ লগালগ বেলেগকৈ এটা সৰু কেৰাহীত আকৌ মই লাবৰাৰখিনিৰ কাৰণে তাতেও বনাই আছোঁ মানে একদমেই সময় নাই ইফালে হুজুৰ মাতিছোঁ হুজুৰ আহিব এতিয়া দোৱা কৰি দিব আমাৰ বিউটিজনীৰ কাৰণে চ' সেইকাৰণে চবে গমেই পাই চাগে কিমান ঘৰত কাম থাকে কিবা এটা আয়োজন কৰিলে চ' আজি মানে সেনেকুৱা হৈছে আৰু এইফালে এতিয়া মই চব মছলা দি কিনে মাংসখিনিতো দিলোঁ আৰু এইফালে আকৌ মোৰ বাইদেউজনী নামাজ পঢ়ি আছে তাৰপিছত হুজুৰ আহিল হুজুৰৰ দোৱা চোৱা কৰি পূৰা খাই লৈ গুচি গ'ল এতিয়া আমি খাওঁ এতিয়া দুপৰীয়াৰ সাজটো চ' এইফালে লাবৰাখিনি দেখা পাইছেনে কি ধুনীয়া হৈছে আৰু এইফালে পুৰা মাটন বনাইছিলোঁ গাইছ যিয়ে নহওক আজি আমাৰ কাৰণে এটা বিশেষ দিন যিহেতু আজিৰ দিনটোত আমাৰ মইনাটো আহিছিল আমাৰ লাইফত চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত